নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি আলোচনা কৰিবলৈ লৈছো গল্প লিখনৰ ওপৰত আন এটা ভিডিও এই ভিডিওটোত আমি আলোচনা কৰিম 2014 আৰু 2019 ত যেটো প্ৰশ্ন আহিছিল গল্প লিখনৰ ওপৰত সেই প্ৰশ্নটো আজি আমি আলোচনা কৰিম এতিয়া চাও তেতিয়ালে প্ৰশ্নটো কি দিছিল প্ৰশ্নটো দিছিল যে তলত দিয়া বাক্যবোৰৰ আলমত এটা গল্প লিখি তাৰ শিৰোনাম লগতে গল্পটোৰ পৰা কি নীতি শিক্ষা পালা লিখা নম্বৰ আছিল 5 ৰঘুনাথৰ পুতেকৰ বিয়া ককাক নিমন্ত্ৰণ ককা বিয়ালৈ আহিল বিয়া ঘৰত ককাৰ মনত দুখ দৰা কইনাক মাতি আশীৰ্বাদ দিলে বিয়াৰ ৰুচি বাজি একোকে নাখালে কাৰণ বিয়াৰ ৰভা দিবলৈ আমলকি গছজোপা কাটি পেলালে এইটোৱে হল আউটলাইনটো আৰু এই আউটলাইনটোৰ ওপৰত ভিত্তি কৰি তোমালোকে এতিয়া কি কৰিব লাগিব এটা গল্প সম্পূৰ্ণৰূপে লিখিব লাগিব আৰু তাৰ এটা শিৰোনাম আৰু এটা নীতি তাৰ পৰা গল্পটো লিখাৰ পিছত তোমালোকে কি নীতি শিক্ষা পালা সেই কথাখিনি ইয়াত লিখি দিব লাগিব মই মোৰ মতে এটা গল্প গঢ়ি তুলিছো তোমালোকে নিজৰ মতে একোটা গল্প গঢ়ি লিখিবলৈ চেষ্টা কৰিবা মোৰ মনৰ পৰা কল্পনা কৰি মই এই গল্পটো এনে ধৰণে লিখিছো গছ ভাল পোৱা ককাজন মই টাইটেলটো শিৰোনামটো এনে ধৰণে দিছো আদৰ্শ নগৰখন গঢ়ি উঠা বৰ বেছি দিন হোৱা নাই আজি কিছুদিন আগলৈকে এইখন গাঁৱে আছিল দূৰ দূৰণিত থকা আত্মীয় কুটুমবোৰ আহি নতুনকৈ ঘৰ সাজি বাস কৰিবলৈ লোৱাৰ পৰা আদৰ্শ নগৰখনৰ ৰূপে সলনি হৈ গ'ল এইখন আদৰ্শ নগৰৰে স্থায়ী বাসিন্দা হ'ল আমাৰ উপাৰাম ককা জীৱনৰ ৮০টা বসন্ত ককায়ে আদৰ্শ নগৰতে পাৰ কৰিলে আদৰ্শ নগৰৰ প্ৰতিটো কথা তেওঁ নখদৰ্পণত কাৰ ঘৰত কোনজোপা গছ আছে কোনজোপা গছ কাৰ জন্মৰ সময়ত ৰোৱা সকলো কথা তেওঁ খোজা নলগাকৈ কৈ দিব পাৰে এইখন আদৰ্শ নগৰে উচ্চ স্থায়ী বাসিন্দা উচ্চ ধনী ব্যক্তি ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আমাৰ উপাৰাম ককাক নিমন্ত্ৰণ কৰা হ'ল বিয়াৰ দিনা বিয়া খাবলৈ বুলি শুদ্ধ বগা চুৰিয়া চোলা পিন্ধি ককা বিয়া ঘৰ পালেগৈ বিয়া ঘৰৰ ৰেহৰূপ লক্ষ্য কৰি ককা খন্তেক তবক মাৰি ৰল অলপ পিছত তেওঁ ৰঘুনাথক দৰা কইনাক মাতি দিবলৈ ক'লে এজোলোকা আশীৰ্বাদ দিবলৈ ৰঘুনাথেও ককাৰ আদেশ পালন কৰি দৰা কইনাক মাতি আনিলে ককাই দুয়োকে আশীৰ্বাদ দিলে ৰঘুনাথে ককাক খোৱা বোৱা কৰিলে নে নাই সুধিলে ককাই ৰঘুনাথৰ প্ৰশ্ন উত্তৰ দিয়াৰ ফলনি ৰঘুনাথক সুধিলে তুমি যে বিয়াৰ ৰভা দিবলৈ চোতালত থকা আমলকি গছজোপা কাটি পেলালা গছজোপা কাটোতে তোমাৰ অকণো দুখ নেলাগিল নে বিয়াৰ পিছত আলহী অতিথিবোৰ যাবগৈ ন কইনাই ঘৰখন শুৱনি কৰিব কিন্তু আমলকি গছজোপা থকা ৰিক্ত স্থানখিনি কোনে পূৰ্ণ কৰিব অতি সহজে আমলকি গছ এজোপা পোৱা যাবনে বাৰু গছজোপা কটাত মনত মই বৰ বেজাৰ পাইছো খঙো উঠিছে মোৰ সেয়ে মই বিয়াৰ লুচি ভাজি একোকে নাখাম সেই বুলি কৈ ককা বিয়া ঘৰৰ পৰা প্ৰস্থান কৰিলে এইটোৱে হ'ল মোৰ গল্পটো মই এনেধৰণে গঢ়িছো গল্পটো তোমালোকে তোমালোকৰ নিজৰ মতে গল্পটো গঢ়িব পাৰিবা লিখিব পাৰিবা কিন্তু গল্পটো আউটলাইনটোৰ মূল কথাটো হ'ল যে গছৰ কি ভ্যালু আছে আমাৰ মাজত গছৰ ইম্পৰ্টেন্স কি আছে সেই কথাষাৰ বুজাবৰ কাৰণে আমি গল্পটো লিখিব লাগিব তোমালোকে নিজৰ মতে লিখিব পাৰিবা মই এটা স্যাম্পল হিচাপে হেতু গল্প লিখিছো দেই তাৰ পিছত আমি নীতি শিক্ষা কি পালো চোৱা নীতি শিক্ষা বুলি এনেকৈ লিখি দিবা গছ-গছনিবোৰ আমাৰ পৰম বন্ধু গছৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো এদিনীয়া বিয়াখনৰ কাৰণে ৰঘুনাথে অনবৰতে অম্লজান দি মানুহক সহায় কৰা গছজোপা আমলকি গছজোপা নকটা হলেও হলহেঁতেন এইটোৱে হ'ল আমাৰ নীতি শিক্ষা গতিকে এনেধৰণে তোমালোকে গল্পবোৰ লিখিবা আৰু কি গল্প আহিছিল তাৰ মই আউটলাইনখিনি দি দিম বাৰু তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে সো আজিৰ ভিডিওটো ইমানেই ধন্যবাদ